নমস্কাৰ অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ আমাৰ চৌপাশৰ পৰিৱেশ ইয়াৰে আজি আমি চতুৰ্থটি অধ্যায়ৰ 12 নম্বৰ পাঠ যাতায়াত আৰু যোগাযোগৰ প্ৰথমটি অংশ আলোচনা কৰিম এতিয়া চাওঁচোন আহা এই প্ৰথমটি অংশত কিনো আছে এতিয়া চোৱাচোন মোৰ পিছফালে এইখন ছবি এই ছবিখনত চোৱাচোন লোকসকলে কি কৰিছে বাৰু হয় লোকসকলে খোজ কাঢ়িছে আৰু লগতে বিভিন্ন ধৰণৰ বস্তু বাহানি তেওঁলোকে কঢ়িয়াই লৈছে হয়নে বাৰু এতিয়া হাসন চাও এই ছবিখনৰ বিষয় আৰু কিনো কৈছে এই ছবিখন পুৰণি কালৰ লোকসকলৰ ছবি কিন্তু হাসন চাও ইয়াত কৈছে যে পুৰণি কালত মানুহে খুজকাৰি নাইবা প্ৰাণীৰ পিঠিত উঠি এঠাইৰ পৰা আন এঠাইলৈ গৈছিল আৰু বয় বস্তু কঢ়িয়াইছিল এতিয়া চোৱাচোন এই ছবিখনত এই লোকসকলে এনেদৰে পিঠিতে কঢ়িয়াই লৈ গৈছিল ইয়াৰ উপৰি তেওঁলোকে বিভিন্ন প্ৰাণী বস্তু কঢ়িয়াবলৈ লগতে মানুহ কঢ়িয়াবলৈ ব্যৱহাৰ কৰিছিল ইয়াত কৈছে যে কোনবোৰ প্ৰাণীক মানুহে এনেবোৰ কামত ব্যৱহাৰ কৰিছিল তোমালোকে জানানে এতিয়া তোমালোকে জানানে বাৰু কোনবোৰ প্ৰাণী বাৰু ব্যৱহাৰ কৰিছিল আহাচোন চাও এতিয়া চোৱাচোন এই ছবিখনত আমি কোনবোৰ প্ৰাণী দেখা পাইছো বাৰু ঘোঁৰা দেখা পাইছো গাধ হাতী উট আৰু গৰু দেখা পাইছো নহয়নে বাৰু ইয়াত কৈছে যে গৰু ঘোঁৰা গাধ হাতী উট আদি পোহনীয়া প্ৰাণীবোৰ ব্যৱহাৰ কৰিছিল এতিয়া তেওঁলোকে এই প্ৰাণীবোৰক প্ৰথমতে পোহ মনাইছিল তাৰ পিছত তেওঁলোকে এনেদৰে সেই প্ৰাণীবোৰ ব্যৱহাৰ কৰিছিল ইয়াৰ পিছত চাওঁচোন আহা এইয়া চোৱা এইখন তোমালোকে চিনি পাইছানে বাৰু এইখন কিহৰ ছবি বাৰু এইখন হৈছে এখন ডুলাৰ ছবি এখন ডুলা বুলি কয় পুৰণি কালত ৰজা মহাৰাজাসকলে এই ডুলাখন ব্যৱহাৰ কৰিছিল ইয়াত কৈছে যে মানুহে ডুলাত উঠিও এঠাইৰ পৰা আন এঠাইলৈ অহা যোৱা কৰিছিল এতিয়া চোৱাচোন এই ডুলাখন ধৰিবলৈ আকৌ দুজন লোকৰ প্ৰয়োজন হয় এয়া চোৱা আগফালে এজন আৰু পিছফালে এজন আৰু তেনেদৰে এই ডুলাখন কঢ়িয়াই লৈ গৈছিল তাৰ পিছত কি হ'ল চাওঁচোন আহা ইয়াত কৈছে যে চকাৰ আৱিষ্কাৰ হোৱাৰ পাছত প্ৰয়োজন অনুসৰি মানুহে বিভিন্ন ধৰণৰ যান-বাহন ব্যৱহাৰ কৰিবলৈ ধৰিলে লাহে লাহে মানুহে এই চকাৰ আৱিষ্কাৰ কৰিলে চকা আৱিষ্কাৰ কৰাৰ লগে লগে তেওঁলোকে বিভিন্ন ধৰণৰ যান-বাহন সাজিবলৈ ল'লে গৰু গাড়ী ঘোঁৰা গাড়ী তেনেদৰে তেওঁলোকে সাজিলে আৰু তাৰ পিছত সেই বাহনবোৰ তেওঁলোকে এঠাইৰ পৰা আন এঠাইলৈ যাবলৈ আৰু বস্তু কঢ়িয়াবলৈ ব্যৱহাৰ কৰা হ'ল ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে যে এঠাইৰ পৰা আন ঠাইলৈ অহা যোৱা কৰা ব্যৱস্থাই হ'ল যাতায়াত এতিয়া চোৱাচোন এই যে এঠাইৰ পৰা আন এঠাইলৈ মানুহে খোজকাঢ়ি হওক প্ৰাণীৰ পিঠিত হওক বা যান-বাহন ব্যৱহাৰ কৰিয়ে হওক এই যে গৈছে এই ব্যৱস্থাটোৱে হৈছে যাতায়াত ব্যৱস্থা ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত তোমালোকক ক'বলৈ দিছে কৈছে ইয়াত যে পুৰণি কালত ব্যৱহাৰ কৰা তিনিবিধ যান-বাহনৰ নাম এতিয়া তোমালোকে ভাবাচোন বাৰু পুৰণি কালত মানুহে কোনবোৰ যান-বাহন ব্যৱহাৰ কৰিছিল বাৰু গৰু গাড়ী ঘোঁৰা গাড়ী লগতে কি ব্যৱহাৰ কৰিছিল হয় ডুলাও ব্যৱহাৰ কৰিছিল এতিয়া আহাচোন আমি কিছুমান প্ৰশ্নৰ উত্তৰ কৰো ইয়াত সুধিছে যে পুৰণি কালত মানুহে কেনেকৈ এঠাইৰ পৰা আন ঠাইলৈ গৈছিল খোজকাঢ়ি নাইবা প্ৰাণীৰ পিঠিত উঠি গৈছিল নে মটৰ গাড়ীৰে গৈছিল তোমালোকে কোৱাচোন পুৰণি কালত কেনেদৰে গৈছিল হয় তেওঁলোকে খোজকাঢ়ি নাইবা প্ৰাণীৰ পিঠিত উঠি গৈছিল ইয়াৰ পিছলৈ যাওঁচোন আহা আৰু এটা প্ৰশ্নৰ উত্তৰ কৰো যে এঠাইৰ পৰা আন ঠাইলৈ অহা যোৱা কৰা ব্যৱস্থাই হ'ল এই ব্যৱস্থাটো কি বুলি কৈছিল এঠাইৰ পৰা আন এঠাইলৈ যোৱা এই ব্যৱস্থাটো হয় এইটো হৈছে যাতায়াত ব্যৱস্থা আমি ইয়াত লিখিম যাতায়াত গতিকে মৰমৰ অকনিহত আজি আমি যাতায়াত ব্যৱস্থাৰ বিষয়ে শিকিলো নহয়নে বাৰু ইয়াৰ লগতে পুৰণি কালত লোকসকলে কেনেদৰে এঠাইৰ পৰা আন এঠাইলৈ অহা যোৱা কৰিছিল সেই বিষয়ে আমি জানিলো গতিকে মৰমৰ অকনিহত আজিৰ এই অংশটি মই ইমানতে অন্ত পেলাইছো পৰৱৰ্তী অংশলৈ পুনৰবাৰ তোমালোকৰ লগত উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ